ওম নমঃ শিৱায়। স্বাগতম জনাইছো অন্য এটি নতুন ভিডিঅ'লৈ। আপোনাৰ ৰাশি সিংহ নেকি? যদি আপোনাৰ ৰাশি সিংহ হয় তেন্তে হলে আপুনি আজি বহুতো আপোনাৰ বিষয়ে নজনা কথা জানিব পাৰিব। আপুনি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব যিখিনি জনাৰ পাছত আপুনিও হয়তো আচৰিত হ'ব যে আপোনাৰ মাজতো এনেকুৱা কিছুমান গুণ আছে নেকি, বা আপুনি এইটোও জানিব পাৰিব যে আপুনি যে সদায় জীৱনত কেৱল আপোনাৰহে দুখ হৈছে বুলি ভাবি থাকে বা আপোনাৰ জীৱনতহে সদায় দুখ আহে, ইয়াৰ কাৰণ কি, লগতে সিংহ ৰাশিৰ লোকসকলে কোনকেইটা ৰাশিৰ পৰা বাচি থাকিব লাগিব, কাৰণ ভৱিষ্যতে গৈ সেই ৰাশিকেইটাই আপোনাক বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে। আপুনি এইটো জানিব পাৰিব যে আপোনাৰ জীৱনৰ কোনটো বয়সত আপুনি নিজৰ সফলতা দেখিবলৈ পাব, নিজৰ সা সম্পত্তি, নিজৰ সংসাৰ বা আপুনি ভাবি থকা এখন পৃথিৱী আপুনি সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এনেকুৱা ধৰণৰ বহুতো কথা আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। লগতে আপোনাৰ ব্যক্তিত্বৰ বিষয়েও বহু কথা আপুনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। সেই গতিকে এই ভিডিঅ'টোত আপোনাৰ গুণ, অৱগুণ, স্বভাৱ আদি সকলোবোৰ বিষয় আমি আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখাৰ লগতে আপোনাৰ ৰাশি বা নাম কি জনাবলৈ নাপাহৰিব। আজি এই যি ভিডিঅ'টো আমি আলোচনা কৰিম সেয়া আপোনাৰ ৰাশিৰ জন্মকুণ্ডলী যি ৰাশি আছে লগতে চন্দ্ৰকুণ্ডলীৰ ৰাশিৰ ওপৰত আধাৰিত। যদি আপোনাৰ জন্মকুণ্ডলী আৰু চন্দ্ৰকুণ্ডলী অনুসৰি আপোনাৰ ৰাশি সিংহ হয় তেতিয়াহ'লে এই সকলোখিনি আপোনাৰ লগত হুবহু মিলিব। সিংহ ৰাশি ৰাশি চক্ৰৰ পঞ্চম স্থানত অৱস্থিত ৰাশি হয়, যাৰ অধিপত্য হ'ল নৱগ্ৰহৰ ৰজা সূৰ্যদেৱ। সকলো গ্ৰহ দেৱতাই সূৰ্যদেৱৰ পূজা অৰ্চনা কৰে আৰু সেই সূৰ্য গ্ৰহেই হ'ল সিংহ ৰাশিৰ মালিক বা অধিপতি। এতিয়া আপোনালোকক জনাওঁ যে সিংহ ৰাশিৰ লোকসকল কেনেধৰণৰ হয়, তেওঁলোকৰ গুণ অৱগুণসমূহ কি কি। সিংহ ৰাশি এক অগ্নিতপ্ত ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজকে ৰজা বুলি গণ্য কৰে। অন্য 11টা ৰাশিৰ তুলনাত সিংহ ৰাশিৰ ব্যক্তিৰ মাজত অহংকাৰ ভাৱ সৰ্বাধিক দেখিবলৈ পোৱা যায়। এওঁলোকে কাম কৰি থাকিলেও এওঁলোকৰ মনত অহংকাৰৰ ভাৱ থাকে, নাইবা অন্য লোকক এওঁলোকক অহংকাৰী বুলি অনুমান কৰে বা অন্য লোকে এওঁলোকক অহংকাৰী বুলিহে ভাবে। কিন্তু এওঁলোক চাফা মনৰ আৰু ভাল মনৰ অধিকাৰী হোৱা দেখিবলৈ পোৱা যায়। বেলেগে দেখাতকৈ সম্পূৰ্ণ বিপৰীত হোৱা দেখিবলৈ পোৱা যায়। সকলো লোকে এওঁলোকৰ উপস্থিতি অনুভৱ নকৰে। যদিও এওঁলোকৰ উপস্থিতি অনুভৱ নকৰে, এওঁলোক সকলোতে মজুত থাকে, সকলোতে উপস্থিত থাকে। এওঁলোক চাফা হৃদয়ৰ আৰু নিষ্ঠাৱান হোৱাৰ লগতে দয়ালু প্ৰকৃতিৰ হোৱাও দেখিবলৈ পোৱা যায়। অন্য লোকক সমস্যাত দেখিলে, অসহায়কাৰী অনুভৱ কৰা দেখিলে এওঁলোকৰ হৃদয় দয়াৰে ভৰি পৰে। সিংহ ৰাশিৰ লোকসকলক যদি অন্য কিবা অসুবিধা দেখা দিয়ে বা এওঁলোকৰ লগত তৰ্ক কৰিব বিচাৰে কোনোবাই, তেতিয়া এওঁলোকৰ অতি শীঘ্ৰেই কিন্তু খং উঠে আৰু এওঁলোকৰ খংটো তেনেকুৱা ক্ষেত্ৰত সোনকালে উঠা পৰিলক্ষিত হয়। এওঁলোকৰ মাজত খঙৰ পৰিমাত্ৰা অধিক দেখিবলৈ পোৱা যায়, কিয়নো সিংহ ৰাশি এক অগ্নিতপ্ত ৰাশি। এওঁলোকে অন্য লোকৰ সৈতে অপ্ৰয়োজনীয়ভাৱে কথা বতৰা পতাটো পচন্দ নকৰে, কিন্তু এওঁলোক খোলা মনৰ হোৱাৰ বাবে নিজৰ মন মগজুত যি চলি আছে সেয়া নিঃসন্দেহে নিসংকোচে আন ব্যক্তিৰ আগত প্ৰকাশ কৰা ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। মনৰ ভাল বেয়া যি চলি থাকে সেয়াই আনৰ আগত এওঁলোকে ব্যক্ত কৰা দেখা যায়। লগতে এওঁলোক সকলো ক্ষেত্ৰতে স্পষ্ট চিধাকৈ উত্তৰ দিয়া প্ৰকৃতিৰ হোৱা দেখিবলৈ পোৱা যায়। সিংহ ৰাশিৰ লোকসকল নিৰ্ভীক হোৱা দেখা যায়, ফলত এওঁলোকে কোনো কাম কৰিবলৈ ভয় নকৰে আৰু সকলো কামৰ ক্ষেত্ৰত এওঁলোক সদায় আগবাঢ়ি যোৱা পৰিলক্ষিত হয়। সিংহ ৰাশিৰ লোকসকলৰ মাজত আত্মবিশ্বাস সৰ্বাধিক মাত্ৰাত দেখা যায়। এওঁলোকে ঘূৰা ফুৰা কৰা, পাহাৰীয়া স্থানলৈ যোৱা, খেলা ধূলা কৰাৰ প্ৰতি এওঁলোক চখীন হোৱা দেখিবলৈ পোৱা যায়। সিংহ ৰাশিৰ লোকসকলে ৰজাৰ দৰে থাকি ভাল পায়। এওঁলোকে বেছি কাম কৰাটো পচন্দ নকৰে। কাম কৰিলেও নিজৰ ইচ্ছা, নিজৰ মনৰ মৰ্জি মতেহে তেওঁলোকে কাম কৰি ভাল পায় বা স্বাধীনভাৱে কাম কৰি ভাল পোৱা দেখিবলৈ পোৱা যায়।
সিংহ ৰাশিৰ ব্যক্তিসকলে ঘৰ পৰিবাৰ কৰ্মক্ষেত্ৰ য'তেই হওক আনৰ ইচ্ছা আনৰ মৰ্জিত কাম কৰাৰ পৰা দূৰত্ব বজাই ৰাখে, কিয়নো এওঁলোকে খুব বেছি জেদী প্ৰকৃতিৰো হোৱা দেখিবলৈ পোৱা যায়। যিমানেই পৰিশ্ৰম কৰিব লাগে এওঁলোকে সিমানেই পৰিশ্ৰম কৰিব, কিন্তু নিজৰ ইচ্ছা অনুসৰিহে। য'ত এওঁলোকৰ মন যাব তাতহে এওঁলোকে কাম কৰিব, নাইবা এওঁলোকে আন কাৰোৰে কথাত গুৰুত্ব নিদিয়ে। আৰু এওঁলোকে ভাবে যে সদায় উচ্চ পদত থাকিহে কাম কৰিম, সৰু সুৰা চাকৰি কাম বা আন কাৰোবাৰ শাসন বা তলত থাকি কাম কৰাটো এওঁলোকে পচন্দ নকৰে। সিংহ ৰাশিৰ লোকসকল ন্যায়প্ৰিয় হোৱা দেখা যায়। এওঁলোকে কেতিয়াও অন্যায় নকৰে। এওঁলোকৰ মাজত এইটো ভাল গুণ পোৱা যায় যে এওঁলোকে আন ব্যক্তিৰ লগত কেতিয়াও অন্যায় নকৰে। এওঁলোকে যি কামেই যেনেকৈ নকৰক কিয় সদায় সকলোৰে ভালৰ বাবেহে কাম কৰে। কিন্তু এওঁলোকৰ লগত যদি কিবা অন্যায় বা বেয়া হোৱা দেখা যায় বা কোনোবাই বেয়া কৰে, তেনে ক্ষেত্ৰত যিকোনো পৰ্যায়লৈকে এওঁলোক যাব পাৰে। বন্ধু সংগৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকৰ বন্ধুৰ সংখ্যা বহু বেছি নহয়। বহু বেছি বন্ধু নাথাকিলেও যিসকল থাকে সেইসকল উন্নত শিক্ষাৰে শিক্ষিত উচ্চ পদত থকা ব্যক্তিহে এওঁলোকৰ বন্ধুত্ব হয়। সিংহ ৰাশি ব্যক্তিসকল ৰোমান্টিক প্ৰকৃতিৰ হোৱা দেখা যায়। এওঁলোকে নিজৰ ইচ্ছা মতৰ হিচাপত হোৱা সকলোবোৰ কামেই এওঁলোকে ভাল পায়। এয়া আছিল সিংহ ৰাশিৰ লোকসকলৰ ব্যক্তিত্বৰ সম্পৰ্কে কিছু তথ্য। আৰু এতিয়া আপোনালোকে জানিব পাৰিব সিংহ ৰাশিৰ লোকসকলৰ ভাগ্য কোনটো বয়সত উদয় হয় তাৰ বিষয়ে। সিংহ ৰাশিৰ ভাগ্য উদয় সচৰাচৰ 26 বছৰৰ পিছত আৰু 36 বছৰৰ আগত হোৱা দেখিবলৈ পোৱা যায়। আপোনালোকে কমেণ্ট কৰি জনাবচোন, যদি আপোনাৰ বয়স এইকেইটা বয়স পাৰ হৈছে বা এইকেইটা বয়সত চলি আছে, আপুনি আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাইছেনে? সেয়া লাগিলে আৰ্থিক সম্পত্তি অৰ্জনৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে হওক। ইয়াৰ লগতে জানো আহক সিংহ ৰাশিৰ লোকসকলে কোনকেইটা ৰাশিৰ সৈতে আচাৰ ব্যৱহাৰ সম্বন্ধ বিশ্বাস ৰখা উচিত নহয়। এই ৰাশিকেইটাৰ পৰা সদায় দূৰত্ব বজাই ৰখাটো উচিত। সিংহ ৰাশিৰ লোকসকলে সৰ্বপ্ৰথম বৃষ ৰাশি বা বৃষভ ৰাশি, দ্বিতীয়তে তুলা ৰাশি আৰু তৃতীয়তে মকৰ ৰাশি, এই ৰাশিকেইটাৰ পৰা আঁতৰত থাকিব লাগে। যদি সিংহ ৰাশিৰ লোকসকলে এই তিনিটা ৰাশিৰ সৈতে সম্বন্ধ কৰে তেন্তে অৱশেষত সিংহ ৰাশিৰ লোকসকলৰ লোকচান বা বিশ্বাসঘাতক হোৱাৰ সম্ভাৱনা আছে, কিয়নো এই তিনি ৰাশিৰ সৈতে সিংহ ৰাশিৰ সম্বন্ধ দীৰ্ঘ সময় বৰ্তি থকা দেখা নাযায়। হয়তো কিবা সমস্যা হ'ব নাইবা সমস্যাৰ মাজেৰে সম্বন্ধ পাৰ কৰিব লাগিব, কিয়নো সিংহ ৰাশিৰ বৃষ তুলা আৰু মকৰ ৰাশিৰ সৈতে ৰাশিজোৰা বুজাবুজি বিচাৰ মিল হোৱা দেখা নাযায়। এতিয়া আপোনালোকক জনাওঁ যে সিংহ ৰাশিৰ লোকসকলে কিয় জীৱনত ইমান দুখ কষ্ট সহ্য কৰিব লগা হয়, ইয়াৰ কাৰণ কি, কিদৰে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আপুনি আনিব পাৰিব। সিংহ ৰাশিৰ লোকসকলৰ জীৱনলৈ দুখ অহাৰ সৰ্বপ্ৰথম কাৰণ হ'ল এওঁলোকৰ মাজত অধিক মাত্ৰাত ক্ৰোধ খং থকা দেখা যায়। এওঁলোকৰ সকলোতকৈ বেছি খং হোৱা দেখা যায়। ফলত ঘৰ পৰিবাৰ বৈবাহিক জীৱন প্ৰেম ভালপোৱা ক্ষেত্ৰত কৰ্মক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে হওক সোনকালে খং উঠাৰ বাবে সম্বন্ধত ফাট মেলা দেখা যায়। সম্বন্ধ শেষ হ'বও পাৰে, চাকৰিৰ পৰা বৰখাস্ত হ'বও পাৰে, পৰিয়ালৰ সমৰ্থন আপোনালোকৰ লগত নাথাকিব কেৱল আপোনাৰ ক্ৰোধৰ বাবে। এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়াটো উচিত, ক্ৰোধ কমাবলৈ চেষ্টা কৰাটো উচিত। দ্বিতীয়তে এওঁলোকে কেৱল ভাবি থাকে যে এওঁলোকে যাতে সকলোবোৰ লাভ কৰিব পাৰে আৰু এওঁলোকে আনৰ হেঁচাত বা আনৰ শাসনত থাকি কাম কৰাতকৈ বা কাম কৰাটো পচন্দ নকৰে আৰু ভাবে যে কেৱল উচ্চ পদত বা উচ্চ স্থানত থাকিহে কাম কৰিম। কিন্তু সত্যটো এইটোৱে যে আৰম্ভণি সদায় সৰুৰ পৰাই হয়। ব্যক্তিয়ে কেৱল পোনপটীয়াভাৱে উচ্চ স্তৰ নাপায়গৈ, সৰুৰ পৰা আৰম্ভ কৰি ধীৰে ধীৰে বা লাহে লাহে উচ্চ শিখৰত স্পৰ্শ কৰিব পাৰে। কিন্তু সিংহ ৰাশিৰ লোকসকলে কেৱল ডাঙৰ কিবা কৰাৰ কথা ভাবে আৰু অৱশেষত ভাবে যে সৰুৰ পৰাহে আৰম্ভ কৰা উচিত হ'ব, আৰু এনেকুৱা কাৰণতে শেষত তেওঁলোকে নিজেই পস্তাব লাগে বা দুখ সহ্য কৰিবলগীয়া হয়। আপোনালোকে এনেদৰে ভবাটো উচিত নহয় যে আনৰ হেঁচাত বা আনৰ শাসনত কাম নকৰোঁ আৰু প্ৰতি সময়ত অহংকাৰ থকাটো উচিত নহয়, নাইবা এয়াই
আপোনাৰ দুখৰ এক মূল কাৰণ হৈ পৰিব পাৰে। লগতে আপোনালোকে 3 নম্বৰ কাৰণত জানিব পাৰিব যে আপোনালোকৰ কাৰণটো কি। 3 নম্বৰটো হৈছে অতি আত্মবিশ্বাসী। কেতিয়াবা সিংহ ৰাশিৰ লোকসকলে নিজৰ ভুলক কেতিয়াও স্বীকাৰ নকৰে। এওঁলোকে নিজেই ভুল কৰিছে বা জানে যে নিজেই ভুল কৰিছো বুলি, কিন্তু তথাপিও জানি সেই ভুলৰ বাবে আনৰ আগত কেতিয়াও অনুশোচনা নকৰে আৰু অতি আত্মবিশ্বাসী হোৱাৰ বাবে এওঁলোকে দুখ বা বহু বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এইবোৰ বিষয় আপোনালোকে ধ্যান দিব লাগিব। এইবোৰ বিষয়ত ধ্যান দিলে আপোনালোকৰ জীৱনত যি দুখ সহ্য কৰি আছে সেই দুখবোৰ নাইকিয়া হ'ব। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।